ৰাতি তোমাৰ লগত কোন আহিছিল? মিছা কথা কৈ লাভ নাই। ঘৰত গৈ এযোৰ চকুৱে নহয় আৰু বহু কেইযোৰ চকু আছে। কোনযোৰ চকু খুলি দিবা তুমি? একো আবুল তাবুল বলকা নাই। ৰাতি তোমাৰ লগত মিনতি আহিছিল। আহিছিলে নাই কোৱা মোক? কোনে ক'ব নোৱাৰে সেইটো সোধা। তোমাৰ মা দেউতাই দেখিছে, মই নিজে দেখিছো। এনেকি তোমাৰ 3 পুত্ৰ সন্তানেও দেখিছে। সিহঁতে আহি প্ৰশ্ন কৰিছে মোক, অ মা, দেউতাৰ লগত সেইজনী কোন আহিছে আমাৰ ঘৰলৈ? সব মিছা কথা। তোমালোকে মিছাকে মই দগ খুঁজি দিছা। আমি বাৰু মিছা, কিন্তু গাঁৱৰ মহেশ খুৰা আৰু কণিকা খুৰীটো মিছা নহয়। তুমি যেতিয়া মিনতিক মটৰ চাইকেলত উঠাই লৈ গৈছিলা, তেতিয়া প্ৰাতঃ ভ্ৰমণত যোৱা খুৰা খুৰীয়ে তোমাক দেখা নাই? কোৱা, মিনতি আহিছিলে নাই তোমাৰ লগত? কোৱা। মিনতি আহিছিল। তাতে কি মহাভাৰতখন অশুদ্ধ হল? মহাভাৰতখন অশুদ্ধ হল নে নহল সেইটোতো নাজানো, কিন্তু ঘৰখন অশুদ্ধ হল। ঘৰখনৰ মানুহখিনিৰ মনবোৰ অশুদ্ধ হল। আমাৰ মাজত থকা সম্পৰ্কবোৰ অশুদ্ধ হল। যি ঘৰ থাকিব দিয়া, তাতে মোৰ কোনো মতলব নাই। মতলব থাকিব লাগিব। মোৰ লগত, আমাৰ 3টা সন্তানৰ লগত মতলব থাকিব লাগিব। কিন্তু সেই মিনতিৰ লগত কোনো মতলব থাকিব নালাগিব। ভৱিষ্যতে তাই এইখন ঘৰলৈ আহিব নোৱাৰিব। পৰিচয়ৰ ওপৰত মাত নামাৰিব। কিয় মাত নামাতিম? এইখন ঘৰত এনেদৰে বেবিচাৰ হৈ থাকিলে কিয় মাত নামাতিম? এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে, মোৰো সমানে অধিকাৰ আছে। অধিকাৰ দেখুৱাবলৈ আহিছে হা? অধিকাৰ মোৰ ওপৰত হাত মাতিলে গোটেই বাহিৰ কৰি দিলে। সেইখিনি সাহস তোমাৰ নাই। সাহসৰ কথা ক'বলৈ আহিছে হা? তোকে মৰিয়াই বাহিৰ কৰি দি এইখন ঘৰৰ পৰা মাৰা আৰু মাৰা মোক। তোমাৰ পুৰুষত্ব প্ৰদৰ্শন কৰা, মোৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰি কৰা তোমাৰ পুৰুষত্ব প্ৰদৰ্শন। কিন্তু মনত ৰাখিবা, ইয়াৰ চৰম প্ৰতিফল তুমিও এদিন ভোগ কৰিবা। পত্নীক সাক্ষী কৰি শপত খাই মোক পত্নী ৰূপে স্বীকাৰ কৰিছিলা, আৰু আজি এজনী বজোৱা ছোৱালীৰ কাৰণে মোৰ ওপৰত হাত উঠাইছা। কাক বজনোৱা বুলি ক'বলৈ আহিছ হা? কাক বজনোৱা বুলি ক'বলৈ আহিছ? মোক চম্ভালি কথা কবি, নহ'লে তোৰ এই মুখখন ভাঙি চুৰি কৰি দিম। মিনতিক মই ভাল পাওঁ, বহুত ভাল পাওঁ তাক মই। তাক বজনোৱা বুলি নকবি। তিনিটা সন্তানক পিতৃৰ লগত সম্পৰ্ক কৰি এখন ভৰা সংসাৰ লগত আৰু তুমি মন ভৰিল নহয় মোৰ লগত। এতিয়া বুঢ়ী হলো নহয় মই, মোৰ দেহটোৰ প্ৰতি বিতৃষ্ণা ভাগিল নহয়। এতিয়া লাগে কেৱল চেঙেলীয়া নাৰীৰ সংগ, কোমল দেহৰ পলক। তুমি পুৰুষ নহয়, পুৰুষৰ নামত এক কলংক। নহ'ব আৰু নহ'ব। বহুত অত্যাচাৰ কৰিলে মোৰ ওপৰত, বহুত সহ্য কৰিলে মই, আৰু সহ্য কৰা নহ'ব। সাৱধান, শেষবাৰৰ বাবে সকিয়নি দিলো। ইয়াৰ পিছত যদি পুনৰ মোৰ ওপৰত হাত